সকলোকে প্ৰভুৰ নামত জয় মাছি মই যে আনিছোঁ মাথিউ চেপ্টাৰ 24 ভাৰ্ছ 15 to 30 24 অধ্যায় 15 পৰা 30 লৈকে। আপোনালোকে ইয়াত 1 পৰা পঢ়িলে ভালদৰে জানিব পাব, অন্তিম কালৰ চিন দেখিবলৈ পাওঁ আমি ইয়াত। এই হেতুকে যি ধ্বংসকাৰী ঘিনলগীয়া বস্তু কথা দানিয়েল ভগৱতীৰ দ্বাৰাই কোৱা হৈছিল, তাক যেতিয়া পবিত্ৰ ঠাইত থকা দেখিবা, যিজনে পঢ়ে তেওঁ বুজক। তেতিয়া যিহুদীয়া থকা মানুহবিলাকে পৰ্বতলৈ পলাই যাওক, ঘৰৰ ওপৰত থকাজনে তেওঁৰ ঘৰৰ পৰা বস্তু উলিয়াই নিবলৈ নানামক, আৰু পথাৰত থকাজনে তেওঁৰ কাপোৰখন ল'বলৈ উলটি নাযাওক। কিন্তু সেই কালৰ গৰ্ভৱতী আৰু পিয়া দিয়া তিৰোতাৰ বিলাকৰ সন্তাপ হ'ব, আৰু তোমালোকৰ পলোৱা যেন জ্বৰ কালি বা বিশ্ৰামবাৰ নহয়, তাৰ নিমিত্তে প্ৰাৰ্থনা কৰা, কিয়নো সেই কাল যেন মহাক্লেশ হ'ব, জগতৰ আদিৰে পৰা এতিয়ালৈকে তেনে ক্লেশ কেতিয়াও হোৱা নাই আৰু নহ'বও। আৰু সেই দিনৰ সংখ্যা কম নকৰা হ'লে কোনো প্ৰাণীৰ ৰক্ষা নহ'লেহেঁতেন। মনোনীত লোকৰ নিমিত্তে সেই দিনৰ সংখ্যা কম কৰা হ'ব। তেতিয়া যদি কোনোৱাই তোমালোকক কয়, চোৱা, খ্ৰীষ্ট ইয়াত আছে বা তাত আছে, তথাপি বিশ্বাস নকৰিবা, কিয়নো ভৰি কোৱা খ্ৰীষ্ট আৰু ভাৰী কোৱা ভাওবাদী ওলাই এনে মহৎ চিন আৰু অদ্ভুত লক্ষণ দেখুৱাব, যেন সাধ্য হ'লে মনোনীত লোকবিলাকক ভুলাব। চোৱা, মই আগেয়ে তোমালোকক ক'লো। এই হেতুকে মানুহে যি তোমালোকক কয়, চোৱা, তেওঁ অৰণ্যত আছে, তেন্তে ওলাই নাযাবা, নাইবা চোৱা, তেওঁ ভিতৰৰ কোঠালীত আছে, বুলিলেও বিশ্বাস নকৰিবা, কিয়নো বিজুলীয়ে যেনেকৈ পূব ফালৰ পৰা উলিয়াই পশ্চিম ফাললৈ প্ৰকাশ কৰে, সেইদৰে মানুহৰ পুত্ৰৰ আগমন হ'ব। য'তে মৰা শ থাকে, তাতেহে শগুন গোট খোৱা হ'ব। কিন্তু সেই কালৰ ক্লেশৰ পাছতেই সূৰ্য অন্ধকাৰময় হ'ব, চন্দ্ৰো পোহৰ নিদিব, আকাশৰ পৰা তৰাবোৰ খহি পৰিব, আৰু আকাশৰ পৰাক্ৰম লৰোৱা হ'ব। তেতিয়া আকাশত মানুহৰ পুত্ৰৰ চিন প্ৰকাশিত হ'ব, আৰু তেতিয়া পৃথিৱীৰ সকলো খাদ্য হিয়া শুকাব, আৰু আকাশৰ মেঘৰ ওপৰত মানুহৰ পুত্ৰৰ পৰাক্ৰম আৰু মহাপ্ৰতাপেৰে অহা দেখিবা। বাইবেলত আজি আমাক কৈছে, ঈশ্বৰৰ নাহা আগতে আমি এইবোৰ সকলো চিন দেখিবলৈ পাম বুলি কৈছে। আৰু অনেকে প্ৰভুৰ নাম লৈ অনেকে ডাঙৰ ডাঙৰ কাম কৰিব বুলি কৈছে, আমাক বিশ্বাস কৰিব দিয়া নাই বাইবেলত আজি। সেইকাৰণে আহক আমি যে প্ৰাৰ্থনা কৰি থকা আমাৰ পলোৱা দিনবোৰ যে বিশ্ৰামবাৰ আৰু জ্বৰ কাল নহয়, আৰু আমি যে এইবোৰ টেনশ্যন সমস্যাবোৰ যে সাৰি যাব পাৰোঁ, আৰু ঈশ্বৰৰ লগত যে ভালদৰে লাগি থাকোঁ, তাৰ নিমিত্তে প্ৰাৰ্থনা কৰোঁ, আৰু ঈশ্বৰৰ বিশ্বাসীবোৰো যে ভালদৰে ঈশ্বৰৰ লাগি থাকিব পাৰে, আমি সেইবোৰৰ কাৰণেও যে প্ৰাৰ্থনা কৰি যাওঁ ঈশ্বৰৰ হাতক।